এটা যৌগ কাৰ্বনৰ চালো মিথেন মিথেনত কি হয় এটা কাৰ্বনে 4টা হাইড্ৰোজেনৰ সৈতে যৌগটো গঠন কৰে এতিয়া চাবা এটো কাৰ্বন আমি অকল বৰ্হি কক্ষৰ কথা আলোচনা কৰিম নি ভিতৰৰ কক্ষখিনি আলোচনা নকৰো এটো কাৰ্বন ইয়াৰ বৰ্হি কক্ষত 4টা ইলেক্ট্ৰন আছে ইয়াৰ পিছত 4টা হাইড্ৰোজেন সচন এটো হাইড্ৰোজেন আহিল এটো হাইড্ৰোজেন এটো হাইড্ৰোজেন এটো হাইড্ৰোজেন হাইড্ৰোজেনৰ ইলেক্ট্ৰনৰ সংখ্যা এটা হাইড্ৰোজেনৰ কক্ষ এটাই হাইড্ৰোজেন 1 যে হেহে হাইড্ৰোজেনৰ কক্ষ এটা আৰু সেই কক্ষতে এটা ইলেক্ট্ৰন থাকে সেই ইলেক্ট্ৰনটো ইয়াত আমি হাইড্ৰোজেনৰ কাষত দিম কিন্তু এটা কথা ঠিক হাইড্ৰোজেনে তাৰ বৰ্হি কক্ষটো দুটা ইলেক্ট্ৰন কৰিব বিচাৰে বাকি বিলাকে 8টা কৰিব বিচাৰে কিন্তু হাইড্ৰোজেনে দুটা কৰিব বিচাৰে ইয়াৰ কাৰণটো হ'ল হাইড্ৰোজেনৰ কক্ষৰ সংখ্যা এটা গতিকে প্ৰথমটো কক্ষত দুটা ইলেক্ট্ৰনহে থাকিব পাৰে তাৰ ওপৰটো ইলেক্ট্ৰন থাকিব নোৱাৰে হেতু কাৰণে হাইড্ৰোজেনৰ ক্ষেত্ৰত বৰ্হি কক্ষত দুটা ইলেক্ট্ৰন হলে তাৰ অষ্টকটো পূৰ্ণ হয় এতিয়া চাবা এই হাইড্ৰোজেনে কাৰ্বনৰ এই ইলেক্ট্ৰনটোৰ লগত ভাগ বতৰা কৰিব শেয়াৰ কৰিব এটো হাইড্ৰোজেনে কাৰ্বনৰ এটোৰ লগত শেয়াৰ কৰিব এটো হাইড্ৰোজেনে কাৰ্বনৰ ইয়াৰ লগত শেয়াৰ কৰিব আৰু এটো হাইড্ৰোজেনে কাৰ্বনৰ ইয়াৰ লগত শেয়াৰ কৰিব ফলত কি হ'ল হাইড্ৰোজেনৰ দুটা ইলেক্ট্ৰন লাগে দুটা হৈ গ'ল হাইড্ৰোজেনৰ প্ৰত্যেকৰে হাইড্ৰোজেনৰ দুটাকৈ ইলেক্ট্ৰন লাগে দুটা হৈ গ'ল কাৰ্বনৰ কি হ'ল চোৱা কাৰ্বনৰ নিজৰ 4টা থাকিলে 1 2 3 4 তাৰ পিছত হাইড্ৰোজেনৰ 4টা চোৱা 1 2 3 4 আলটিমেটলি কাৰ্বনৰ কেইটা হ'ল 8টা ইলেক্ট্ৰন হ'ল এতিয়া চোৱা কাৰ্বনৰো 8টা হ'ল আৰু হাইড্ৰোজেনৰো দুটা হ'ল অৰ্থাৎ প্ৰত্যেকৰে অষ্টকটো পূৰ্ণ হ'ল এনেদৰে ভাগ বতৰা ইলেক্ট্ৰনৰ মাজত ভাগ বতৰা কৰি যৌগ গঠন কৰা যৌগবোৰক সহযোজী যৌগ বুলি কয় সহযোজী আৰু এই বান্ধনীবোৰক যিবোৰ বান্ধনী ইহঁতৰ মাজত গঠন হয় এই বান্ধনীবোৰক কি বুলি ক'ব সহযোজী বান্ধনী মনত ৰাখিবা অতি প্ৰয়োজনীয় কথা সহযোজী বান্ধনী মই আৰু এটা যৌগ লৈ সহযোজী বান্ধনীৰ সম্পৰ্কে আলোচনা কৰিম চাবা C2H8 নালাগে 3 6 বিখনে C2H6 কাৰ্বন দুটা আছে কাৰ্বনৰ বৰ্হি কক্ষত কেইটাকৈ থাকে ইলেক্ট্ৰন 4টাকৈ হাইড্ৰোজেন এটা দিলো এখিনি এটা দিলো ইয়াত এটা হাইড্ৰোজেন কেইটা হ'ল 1 2 3 4 5 6টা হাইড্ৰোজেন হ'ল এতিয়া চোৱা হাইড্ৰোজেনৰ কাৰণে দুটা হৈ গৈছে হাইড্ৰোজেনৰ দুটা ইলেক্ট্ৰন হলে হয় গতিকে হাইড্ৰোজেন প্ৰত্যেকটোৱে দুটাকৈ ইলেক্ট্ৰন কাৰ্বনৰ 8টা হ'ব লাগে এই কাৰ্বনটোৰ ক্ষেত্ৰত চোৱা 1 2 3 4 5 6 7টা এইটো এতিয়া 8টা হলনে কেনেদৰে কাৰ্বনে অষ্টকটো পূৰ্ণ কৰিছে দেখিছা এইটো কাৰ্বনৰ ক্ষেত্ৰত চোৱা 1 2 3 4 5 6 7 8টা ইয়াৰ নামটো হ'ল ইথেন এই যৌগটোৰ নাম ইথেন ইয়াৰ নামকৰণ সম্পৰ্কে মই পিছত আলোচনা কৰিম বৰ্তমান অলপ পাঠটোৰ প্ৰয়োজনীয় কথা আমি আলোচনা কৰিছো ইয়াৰ নাম ইথেন প্ৰত্যেকটো হাইড্ৰোজেনে ইয়াৰ অষ্টকটো পূৰ্ণ কৰিছে আৰু প্ৰত্যেকটো কাৰ্বনে ইয়াৰ অষ্টকটো পূৰ্ণ কৰিছে কিন্তু পূৰ্ণ কৰা সিস্টেমটো হ'ল ভাগ বতৰা কৰি যদি ইলেক্ট্ৰনৰ মাজত ভাগ বতৰা কৰি যদি পৰমাণুবোৰে যৌগ এটা গঠন কৰে সেই যৌগবোৰক সহযোজী যৌগ বোলে আৰু
প্ৰস্তুত হোৱা বান্ধনীডালক সহযোজী বান্ধনী বুলি কোৱা হয়। এতিয়া এই যে বান্ধনীবিলাক সৃষ্টি হ'ল এইবিলাকত চোৱা ইয়াত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে হয়নে? হাইড্ৰোজেনে এটা দিছে কাৰ্বনে এটা দিছে অলৰেডি দুটা ইলেক্ট্ৰন বা এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে। এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'লে এই বান্ধনীডালক ছিংগল বন্ধ এক বান্ধনী বুলি কোৱা। এতিয়া এক বান্ধনী সংজ্ঞা আহিলে আমি এনেকৈ লিখিম যে যৌগ এটা গঠন হওঁতে যদি মৌলবোৰৰ মাজত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেন্তে সৃষ্টি হোৱা বান্ধনীডালক এক বান্ধনী বুলি কোৱা। এইটো যৌগ গঠন হওঁতে এই মৌলবোৰৰ মাজত কাৰ্বন কাৰ্বন মৌল দুটাৰ মাজত এযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে, গতিকে এইটো কোৱা হ'ব এক বান্ধনী। এতিয়া আমি দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী আলোচনা কৰিম। দ্বি বান্ধনীটো চাবা য'ত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ব। আমি এটা যৌগ চাইছোঁ O2 অক্সিজেন। ইয়াত কি হয় দুটা অক্সিজেন পৰমাণু থাকে। অক্সিজেনৰ যিটো আউটাৰমোষ্ট শেল অৰ্থাৎ যিটো বৰ্হি কক্ষ সেই কক্ষটোত 6টা ইলেক্ট্ৰন থাকে 1 2 3 4 5 6 1 2 3 4 5 6 6টা ইলেক্ট্ৰন থাকে। গতিকে অক্সিজেনৰ কি হয় ইয়াৰ 6টা ইলেক্ট্ৰন আছে আৰু দুটা ইলেক্ট্ৰন হ'লেহে তাৰ অষ্টকটো পূৰ্ণ হ'ব, 8টা ইলেক্ট্ৰন থাকে। গতিকে এই অক্সিজেনটোৱে এই অক্সিজেনটোৰ লগত দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰিব। এতিয়া এইটো অক্সিজেনৰ 8টা হৈ গ'ল চোৱা, নিজৰ 6টা ইয়াৰ দুটা। এইটো অক্সিজেনৰ চোৱা নিজৰ 6টা আছে এই দুটা। গতিকে কি হ'ল দুয়োটা অক্সিজেনেই নিজৰ অষ্টকটো পূৰ্ণ হ'ল আৰু অক্সিজেন O2 গঠন হ'ল। ইয়াত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল, গতিকে এই বান্ধনীবিলাকক কোৱা হ'ব ডাবল বন্ড দ্বি বান্ধনী। এইটো সূত্ৰ সহজ যে যৌগ এটা গঠন হওঁতে যদি মৌলবোৰৰ মাজত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তাক কোৱা হ'ব দ্বি বান্ধনী। এতিয়া আমি ত্ৰি বান্ধনীটো চাওঁ। N2 নাইট্ৰোজেন এই মৌলটোৰ ক্ষেত্ৰত চাবা, এই নাইট্ৰোজেন যৌগটোৰ ক্ষেত্ৰত চাবা দুটা নাইট্ৰোজেন পৰমাণু থাকিব। নাইট্ৰোজেনৰ বাহিৰৰ কক্ষটোত 5টা ইলেক্ট্ৰন থাকে 1 2 3 4 5 1 2 3 4 5 ইয়াৰ 5টা আছে, গতিকে তাক আৰু কেইটা ইলেক্ট্ৰন লাগে দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন হয় বা 3টা ইলেক্ট্ৰনৰ 5 + 3 8 গতিকে A5 + 3 8 এইটো নাইট্ৰোজেনৰ A5 আছে 3 8 গতিকে কি হ'ল এই নাইট্ৰোজেন যৌগটোৰ ক্ষেত্ৰত প্ৰত্যেকটো নাইট্ৰোজেন পৰমাণুৱে 3টাকৈ ইলেক্ট্ৰন ভাগ বতৰা কৰিছে। নাইট্ৰোজেনৰ নিজৰ 5টা এই 3টা 8টা, এইটো নাইট্ৰোজেনৰ নিজৰ 5টা এই 3টা 8টা। গতিকে 3যোৰ ইলেক্ট্ৰনৰ যদি ভাগ বতৰা কয় সেইটো কি বুলি কোৱা হয় ট্ৰিপল বন্ড। ট্ৰিপল বন্ড অসমীয়াত কয় ত্ৰি বান্ধনী হ'ল। গতিকে এইকেইটাই হ'ল এক বান্ধনী দ্বি বান্ধনী আৰু ত্ৰি বান্ধনী। এতিয়া ত্ৰি বান্ধনীৰ সংজ্ঞাটো আমি এনেকৈ লিখিম যে যৌগ এটা গঠন হওঁতে যদি মৌলবোৰৰ মাজত 3যোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হয় তেন্তে সেই বান্ধনীডালক ত্ৰি বান্ধনী বুলি কোৱা হয়। ঠিক আছে। এতিয়া আমি আলোচনা কৰা যৌগবোৰ হ'ল সহযোজী যৌগ। এই সহযোজী যৌগবোৰ কাৰ্বন CH4 বিষয়ে আমি আলোচনা কৰিছোঁ CH4। এই যৌগবিলাকৰ কি হয় মাজৰ যিবোৰ বান্ধনী এই বান্ধনীবিলাক দৃঢ় কিন্তু ইহঁতৰ গলনাংক উতলাংক কম হয়। মানে বান্ধনীবিলাকৰ শক্তিটো কম হয়, বান্ধনীবিলাকৰ যিটো শক্তি বান্ধনী শক্তিটো কম হয়। কম হোৱাৰ কাৰণে কি হয় ইহঁতৰ গলনাংক আৰু উতলাংকটো কম হৈ যায়, গলনাংক আৰু উতলাংকটো কম হৈ যায়। এতিয়া পৰীক্ষাত প্ৰায় আহি থাকে যে সহযোজী যৌগবোৰৰ গলনাংক আৰু উতলাংক কিয় কম হয় তেনেকৈ। তেতিয়া আমি লিখিব লাগিব যে সহযোজী যৌগবিলাকত পৰমাণুবিলাক কি হয় ইলেক্ট্ৰনৰ ভাগ বতৰাৰ জৰিয়তে সৃষ্টি হয়। ফলত
কোনো ধৰণৰ আহিত কণাৰ ইয়াত সৃষ্টি নহয়। আহিত কণাৰ সৃষ্টি নোহোৱাৰ কাৰণে কি হ'ব, ইহঁতৰ শক্তিটো কম হয়। আৰু এই শক্তিটো কম হোৱাৰ কাৰণে সামান্য তাপ শক্তি দিলেই এই যৌগটোত আমি কম পৰিমাণৰ তাপ শক্তি দিয়াৰ লগে লগে ইহঁতৰ মাজৰ বান্ধনীবিলাক ভাগি যায়। আৰু ভাগি গ'লে বস্তুটো গলিব, আৰু গলাৰ পিছত আৰু অলপ গৰম পালে সি কি হ'ব, উতলি যাব। সেয়েহে গলনাংক আৰু উতলাংকটো কম হয়। এতিয়া ইয়াৰ পিছত আমি আলোচনা কৰিবলগীয়া বিষয়টো হ'ল কাৰ্বনৰ বহুৰূপতা। কাৰ্বনৰ বহুৰূপতা। কাৰ্বনৰ বহুৰূপতা। পৰীক্ষাত আহে যে কাৰ্বনৰ বহুৰূপতা মানে কি বুজা? কাৰ্বনৰ দুটা বহুৰূপতা লিখে এনেকে 1+1 = 2 মাৰ্কছৰ কাৰণে আহে। কি হয় যে প্ৰকৃতিত কাৰ্বন বিভিন্ন ৰূপত থাকিব পাৰে, বিভিন্ন অৱস্থাত থাকিব পাৰে, য'ত ইহঁতৰ কি হয়, ভৌতিক অৱস্থাবিলাক পৃথক হয়। এই যে কাৰ্বন প্ৰকৃতিত বিভিন্ন ৰূপত থাকে, সেইটোক কাৰ্বনৰ বহুৰূপতা বুলি কয়। সেই ধৰ্মটো যে প্ৰকৃতিত কাৰ্বন বিভিন্ন ৰূপত থাকিব পাৰে, য'ত ইহঁতৰ ভৌতিক ধৰ্মসমূহ সম্পূৰ্ণ বেলেগ হয়, পৃথক হয়। কাৰ্বনৰ এই ধৰ্মক বহুৰূপতা বুলি কয়। এতিয়া কাৰ্বনৰ বহুৰূপ হ'ল নাম্বাৰ 1 হীৰা, নাম্বাৰ 2 গ্ৰেফাইট। এইবিলাক হ'ল কাৰ্বনৰ একোটা বহুৰূপ। ইয়াৰ উপৰি এটা আছে ফুলেৰিন। ফুলেৰিন। ফুলেৰিনটো হ'ল কাৰ্বনৰ এটা বহুৰূপ। আমেৰিকাৰ এজন স্থাপত্যবিদ বাকমিনষ্টাৰ ফুলেৰ নামৰ এজন স্থাপত্যবিদে তেওঁ এটা আৱিষ্কাৰ কৰিছিলে C60, য'ত 60 কাৰ্বন থাকে। এটা গম্বুজ আকৃতিত তেওঁ আৱিষ্কাৰ কৰিছিলে, সেয়েহে ইয়াৰ নামটো ফুলেৰিন দিলে তেওঁ। গতিকে এইবিলাক হ'ল কাৰ্বনৰ একোটা বহুৰূপৰ উদাহৰণ। এতিয়া আমি আলোচনা কৰিম কাৰ্বন ডাই অক্সাইডৰ ইলেক্ট্ৰন বিন্দু গঠন। ইলেক্ট্ৰন বিন্দু গঠনটো কাৰ্বন ডাই অক্সাইড যৌগতনো কেনেদৰে গঠন হয় আমি এইটো আলোচনা কৰিম। চাবা দেই, কাৰ্বনৰ কি হয়, বৰ্হিকক্ষত 4টা ইলেক্ট্ৰন থাকে। আমি ইতিমধ্যে পাই আহিছোঁ 4টা ইলেক্ট্ৰন থাকে। অক্সিজেনৰ কি হয়, অক্সিজেনৰ বৰ্হিকক্ষত 6টা ইলেক্ট্ৰন থাকে। 1 2 3, অকণমান ডিফাৰেঞ্চ কৰি দিছোঁ, 2 3 4 5 6। 1 2 3 4 5 6। এতিয়া চাবা, এই অক্সিজেনটোৰ চাৰিওফালে 6টা ইলেক্ট্ৰন আছে, আৰু কাৰ্বনৰ 4টা ইলেক্ট্ৰন আছে। এইটো অক্সিজেনৰ 6টা ইলেক্ট্ৰন আছে। কাৰ্বনক কেইটা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব? 4টা আছে আৰু 4টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব। অক্সিজেনৰ 6টা আছে, 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব। আৰু এই অক্সিজেনটোৰো 6টা আছে, 2টা ইলেক্ট্ৰনৰ প্ৰয়োজন হ'ব। 8টা হ'ব লাগিব। এতিয়া চাবা, কাৰ্বনে কি কৰে, তাৰ বৰ্হিকক্ষৰ ইলেক্ট্ৰনসমূহৰ পৰা 2টা ইলেক্ট্ৰন এইখিনিত, 2টা ইলেক্ট্ৰন এইখিনিত আনিলে। এতিয়া চাবা, অক্সিজেনৰ 6টা আছিলে, এই 2টা ইলেক্ট্ৰন ভাগ বতৰা কৰিব কাৰ্বনৰ 2টা ইলেক্ট্ৰনৰ। এতিয়া অক্সিজেনৰ 8টা ইলেক্ট্ৰন হৈ গ'ল, 6 + 2 8। এইটো কাৰ্বনৰ 2টা ইলেক্ট্ৰনো ই অক্সিজেনটোৰ লগত শ্বেয়াৰ কৰিব, ভাগ বতৰা কৰিব। কৰিলে এইটো ধৰা 8টা ইলেক্ট্ৰন। কাৰ্বনৰ কি হ'ল, 1 2 3 4 নিজৰ 4টা ইলেক্ট্ৰন আছে, 2টা ইয়াৰ পৰা ল'লে আৰু 2টা এইটো অক্সিজেনৰ পৰা ল'লে। গতিকে 4টা ল'লে। কাৰ্বনৰ কিমান হ'ল, 1 2 3 4 5 6 7। কাৰ্বনৰ 8টা ইলেক্ট্ৰন হৈ গ'ল। এতিয়া ইহঁতৰ ক্ষেত্ৰত দেখা গ'ল দুযোৰ ইলেক্ট্ৰনৰ শ্বেয়াৰ হ'ল, দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হ'ল। এনেদৰে কাৰ্বন ডাই অক্সাইড অণুটো গঠন কৰে। অক্সিজেন সুস্থিৰ হ'ল, কাৰণ তাৰ নিজৰ 6টা আছিলে, কাৰ্বনৰ 2টা সৈতে 8টা হ'ল। এইটো অক্সিজেন সুস্থিৰ হ'ল, নিজৰ 6টা, এই কাৰ্বনৰ 2টা সৈতে 8টা হ'ল। আৰু কাৰ্বনৰ কি হ'ল, নিজৰ 4টা, এই অক্সিজেনটোৰ পৰা 2টা, এই অক্সিজেনটোৰ পৰা 2টা। এতিয়া কাৰ্বন ডাই অক্সাইড অণুটো এনেদৰে গঠন হয়। আমি লিখিব লাগিব প্ৰথম যে কাৰ্বনৰ পাৰমাণৱিক সংখ্যা 6, ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2
অক্সিজেনৰ পাৰমাণৱিক সংখ্যা 8 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2 6 ৰাসায়নিক মিলনৰ সময়ত কাৰ্বনে অক্সিজেন দুটা পৰমাণুৰ পৰা দুটাকৈ ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি নিজৰ অষ্টকটো চিত্ৰত অকাৰ দৰে পৰিপূৰ্ণ কৰে ঠিক একেদৰে অক্সিজেনে কাৰ্বনৰ লগত দুটা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি নিজৰ অষ্টকটো পূৰ্ণ কৰে এনেদৰে চিত্ৰত অংকন কৰাৰ দৰে সহযোজী বান্ধনীৰে মই কৈ গৈছিলোঁ যে ইলেক্ট্ৰনৰ ভাগ বতৰা হ'লে সহযোজী বান্ধনী হয় সহযোজী বান্ধনীৰে কাৰ্বন ডাই অক্সাইড অণুটো গঠন হয় ইয়াত কোনো চাৰ্জ বা আধানৰ সৃষ্টি নহয় ইয়াৰ পিছত চাবা কাৰ্বনৰ আমি এটা কুৱেশ্যন আহে যে কোন দুটা ধৰ্মৰ কাৰণে কাৰ্বনে অজস্ৰ যৌগ গঠন কৰিব পাৰে সেই ধৰ্ম দুটা হ'ল নাম্বাৰ 1 কেটিনেশ্যন ধৰ্ম এই ধৰ্মটোনো কেনেকুৱা আমি এতিয়া আলোচনা কৰি যাবা কাৰ্বনে কি হয় নিজৰ মাজতে শৃংখল গঠন কৰে এইটো কাৰ্বন ইয়াৰ বাহিৰত ইলেক্ট্ৰন আছে 1 2 3 4 এইটো কাৰ্বন চাবা ইয়াৰ বাহিৰত আছে ইলেক্ট্ৰন 1 2 3 4 এইটো কাৰ্বন 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 1 2 3 এনেকে কাৰ্বনে এই কাৰ্বনটোৱে কি হ'ল নিজৰ চাৰিটা আছে চোৱা 1 2 3 4 এই কাৰ্বনটোৰ পৰা এটা ল'লে এইটো কাৰ্বনৰ পৰা এটা ল'লে এই কাৰ্বনৰ পৰা এটা ল'লে এই কাৰ্বনৰ পৰা এটা ল'লে 8টা হ'লে নিজৰ চাৰিটা বাকি চাৰিটা কাৰ্বনৰ পৰা চাৰিটা গতিকে এই চাৰিডাল বান্ধনীৰে এইটো কাৰ্বনে তাৰ অষ্টকটো পূৰ্ণ কৰিলে এই কাৰ্বনটোৱে কি হ'ব আকৌ বেলেগ কাৰ্বনৰ লগত কৰিব শেয়াৰ ভাগ বতৰা কৰিব ইলেক্ট্ৰনৰ 4 এইখিনি তাৰ লগত কৰিলে 1 2 3 4 এতিয়া এই কাৰ্বনটোৰ ক্ষেত্ৰত চাবা 1 2 3 4 নিজৰ চাৰিটা এই কাৰ্বনৰ পৰা এটা এই কাৰ্বনৰ পৰা এটা এই কাৰ্বনৰ পৰা এইটো আৰু এইটো কাৰ্বনৰ পৰা এইটো নেক্সট এই কাৰ্বনে কি কৰিব এইখিনি এটা কাৰ্বন ল'ব এই কাৰ্বনটোৰ লগত এনেদৰে কাৰ্বনে অকল কাৰ্বন মৌলৰ লগত শৃংখল গঠন কৰি অতি দীঘল বৃহৎ পৰিমাণৰ যৌগ গঠন কৰিব পাৰে য'ত কাৰ্বন নিজে সুস্থিৰ হয় কাৰ্বনৰ এই ধৰ্মটোক কেটিনেশ্যন ধৰ্ম বুলি কোৱা হয় 2 নম্বৰটো হ'ল চতুৰ সহযোজ্যতা এটো কি হয় যে কাৰ্বনৰ যোজ্যতা 4 কাৰণ কাৰ্বনৰ বঢ়ি কক্ষত 4টা ইলেক্ট্ৰন আছে গতিকে কাৰ্বনৰ যোজ্যতা 4 হেহে কাৰ্বনে কি কৰে নিজৰ মাজতে বা অন্য একযোজী মৌলৰ লগত একযোজী মানে যাৰ যোজ্যতা 1 তেনে মৌলৰ লগত বা যোজ্যতা কাৰ্বাৰ 2 তেনেকুৱা মৌলৰ লগত যৌগ গঠন কৰিব পাৰে কাৰ্বনৰ এই ধৰ্মটোক চতুৰ সহযোজ্যতা বুলি কোৱা হয় উদাহৰণস্বৰূপে CH4 ইয়াত কি হ'ল কাৰ্বনে 4টা হাইড্ৰোজেনৰ লগত যৌগটো গঠন কৰিলে CO2 ইয়াত কি কৰিলে দুটা কাৰ্বনৰ লগত কাৰ্বনে কাৰ্বন ডাই অক্সাইড যৌগটো গঠন কৰিলে CCl4 এটো হ'ল কাৰ্বন টেট্ৰাক্লোৰাইড গতিকে কি হ'ল ইয়াত কাৰ্বনে 4টা ক্লোৰিনৰ লগত যৌগটো গঠন কৰিলে এই যে পৰমাণুবোৰ এই পৰমাণুবোৰ বিষম পৰমাণু বুলি কোৱা হয় হেটাৰো এটম
তাৰমানে কি হয় ই বিষম একে নহয় বেলেগ পৰমাণু হোৱাৰ কাৰণে ইয়াক কি বুলি কোৱা হয় বিষম পৰমাণু বুলি কোৱা হয় গতিকে এইটো হ'ল কাৰ্বনৰ চতুৰ সহযোগিতা আমাৰ পৰীক্ষাত কুৱেশ্যনটো 1 নম্বৰ কাৰণে আহে যে কাৰ্বনে কোন দুটা ধৰ্মৰ কাৰণে বৃহৎ বৃহৎ যৌগ বা অজস্ৰ যৌগ সৃষ্টি কৰিব পাৰে এতিয়া আমি লিখিব লাগিব 1 নম্বৰত কেটিনেশ্যন ধৰ্ম 2 নম্বৰত লিখিব লাগিব চতুৰ সহযোগিতা আৰু এতিয়া মই সেই ধৰ্ম দুটাৰ বিষয়ে অকণমান তোমালোকক কৈ দিলোঁ ইয়াৰ পিছত চাবা এটা অতি দৰকাৰী কথা আছে স্যাচুৰেটেড আৰু আনস্যাচুৰেটেড কম্পাউণ্ড তোকে এটা কথা চাবা দেই সে 1 গ্লাস পানী আছে ইয়াত যদি আমি 1 চামুচ চেনি দি দিওঁ তেন্তে পানীখিনিত চেনিখিনি দ্ৰৱীভূত হৈ যাব আৰু 1 চামুচ দি দিলোঁ সে তেতিয়াও দ্ৰৱীভূত হৈ গ'ল আৰু 1 চামুচ দি দিলোঁ সেইবাৰো সে দ্ৰৱীভূত হৈ গ'ল আৰু 1 চামুচ যদি আমি দি দিওঁ এটা সময়ত কি কি হ'ব তাত দ্ৰৱীভূত নোহোৱা হ'ব যেতিয়া ইয়াত দ্ৰৱীভূত নোহোৱা হ'ব সেই পানীখিনিক কোৱা হ'ব স্যাচুৰেটেড সেইখিনি হ'ব সংপৃক্ত এই দ্ৰৱটোক কোৱা হ'ব সংপৃক্ত দ্ৰৱ তাৰমানে ইয়াত দেয়াৰ নো গেপ মানে তাত কোনো গেপ নাই এই যিটো পানীৰ পৰমাণুবোৰৰ মাজত কোনো গেপ নাই গেপখিনি ফিল আপ হৈ গ'ল এইবিলাক হ'ল স্যাচুৰেটেড আৰু যদি গেপ থাকে সেইটো হ'ল আনস্যাচুৰেটেড এতিয়া মই এই চেপ্টাৰটোত কথাটো আমি এনেকুৱাকৈ চাম তোমালোকক মই কৈছিলোঁ যে সিংগল বন্ড একবান্ধনী ডাবল বন্ড দ্বিবান্ধনী আৰু ট্ৰিপল বন্ড ত্ৰিবান্ধনী যদিহে মৌলবোৰ যৌগবোৰ যদি একবান্ধনীৰে বান্ধ খাই থাকে তাক কোৱা হয় স্যাচুৰেটেড অসমীয়াত কয় সংপৃক্ত দ্ৰৱ আপোনালোকক কেতিয়াবা আহিব যে সংপৃক্ত দ্ৰৱ কাক বোলে যদি যৌগবোৰ একবান্ধনীৰ দ্বাৰা বান্ধ খাই থাকে বা পৰমাণুবোৰ একবান্ধনীৰ দ্বাৰা বান্ধ খাই যৌগটো গঠন কৰে তেনে যৌগক কোৱা হ'ব সংপৃক্ত যৌগ উদাহৰণ হ'ল CH4 কাৰ্বন এইটো হাইড্ৰোজেন 4টা একবান্ধনীৰ দ্বাৰা যোজিত হৈ আছে এইটো হ'ল সংপৃক্ত তাৰপিছত আহিলে ডাবল বন্ড দ্বিবান্ধনী চাবা দ্বিবান্ধনীটো কি হ'ল আৰু ত্ৰিবান্ধনী এই দুয়োটাকে আনস্যাচুৰেটেড বুলি কোৱা হয় আনস্যাচুৰেটেডটো অসমীয়াত কয় অসংপৃক্ত আমি লিখিম যদি পৰমাণুবোৰ দ্বিবান্ধনী বা ত্ৰিবান্ধনীৰে যোজিত হৈ যৌগ গঠন কৰে তাক অসংপৃক্ত যৌগ বুলি কোৱা হয় এতিয়া অসংপৃক্ত যৌগৰ উদাহৰণ হ'ব C ডাবল বন্ড C এইটো হ'ল কি ইয়াৰ নামটো হ'ল ইথিন এইটো হ'ল ডাবল বন্ড আছে ইয়াত দুযোৰ ইলেক্ট্ৰনৰ ভাগ বতৰা হৈছে নেক্সট চাবা এডাল ত্ৰিবান্ধনী ইয়াত কি হ'ল দুটা কাৰ্বনৰ মাজত ত্ৰিবান্ধনী আছে ইয়াত হাইড্ৰোজেন আছে ইয়াৰ নামটো হ'ল ইথাইন ইয়াৰ নামটোনো কিয় ইথাইন হ'ল ইয়াৰ নামটো কিয় ইথিন হ'ল আৰু ইয়াৰ নামটো কিয় মিথেন হ'ল এই কথাবিলাক আমি পৰৱৰ্তী ক্লাছত আলোচনা কৰিম এতিয়া এই দ্বিবান্ধনী আৰু ত্ৰিবান্ধনীৰে যোজিত হৈ গঠন হোৱা যৌগবোৰক আনস্যাচুৰেটেড অসংপৃক্ত যৌগ বুলি কয় পৰীক্ষাত অসমীয়াত এনেকৈ লিখিব লাগিব যে দ্বিবান্ধনী নাইবা ত্ৰিবান্ধনীৰে বান্ধ খাই সৃষ্টি হোৱা যৌগবোৰক দ্বিবান্ধনী অসংপৃক্ত যৌগ বুলি কোৱা হয় উদাহৰণ হ'ব ইথিন ইথাইন আৰু সংপৃক্ত উদাহৰণ হ'ব মিথেন হ'ল গতিকে এইখিনি হ'ল এই চেপ্টাৰটোৰ অতি ইম্পৰ্টেণ্ট কিছুমান কথা